নমস্কাৰ। আজিৰ বিষয়ভাগ হ'ল স্বয়ং কৃষ্ণৰ কল্কি অৱতাৰ। পিতৃ হ'ব স্বয়ম্ভু মনু বা বিষ্ণুযশ। পদছন্দত কৈছে, বুদ্ধ অৱতাৰে বেদ পন্থ কৰিছন, বামানয় শাস্ত্ৰে মোহি আছে সৰ্বজন। নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ, সদায় পমত্ৰ লোক প্ৰাসন্দ আচাৰ। কলিৰ শেষত হয় বা কল্কি অৱতাৰ, কাটি মাৰি মেল চকক ৰিবামাৰ। সবাকো বোধিবা বুদ্ধ গণজ আছে, কলিৰ শেষত সত্য প্ৰৱতাৰ আছে। সত্য টেকা দাপৰ যুগৰ পাছত কলি যুগৰ আৰম্ভ। কলি যুগৰ আৰম্ভণি ৰজা হ'ল পৰীক্ষিত। কলি যুগৰ সময়সীমা 4,32,000 দিব্য বছৰ। বৰ্তমান 4 ভাগৰ এভাগ কলি যুগৰ সময়সীমা পাৰ হৈছে। ব্ৰহ্মাৰ পুত্ৰ স্বয়ম্ভু মনুৱে গোমতী নদীৰ পাৰত নিমিষা নামৰ ঠাইত তপস্যা কৰিছিল ভগৱানক দৰ্শন পাবৰ বাবে। তপস্যাৰ জোৰত ভগৱানে স্বয়ম্ভু মনুক দৰ্শন দিলে। কি বৰ লাগে বুলি কোৱাত স্বয়ম্ভু মনুৱে ক'লে, হে প্ৰভু, আপোনাক মই পুত্ৰৰূপে পাবৰ বাবে ইচ্ছা কৰিছোঁ, দয়া কৰি সেই আশাৰ পৰা মোক বঞ্চিত নকৰিব। ভগৱানে বৰ দিলে তোমাৰ আশা পূৰণ হ'ব, কিন্তু কলি যুগৰ শেষত। এই বুলি কৈ অন্তৰ্ধান হৈছিল। কলি যুগৰ অন্তত সেইজনা স্বয়ম্ভু মনুৱেই হিমালয় পাদদেশৰ সম্বল নামৰ গাঁৱত এটি দুখীয়া ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ ল'ব আৰু তেওঁৰ নাম হ'ব বিষ্ণুযশ। কলি যুগৰ অন্তত বিষ্ণুযশ বামনৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিব স্বয়ং কৃষ্ণই। এই অৱতাৰৰ নাম হ'ব কল্কি। কল্কি অৱতাৰ লৈ ধ্বংসৰ যোগেদি পুনৰ সত্য যুগৰ পাতনি মেলিব। ভগৱানে কল্কি অৱতাৰত স্বয়ম্ভু মনু বা বিষ্ণুযশৰ মনৰ কামনা পূৰণ কৰি এজন অপৰাজেয় যোদ্ধাৰূপে হাতত অস্ত্ৰ লৈ পৃথিৱীত অৱতীৰ্ণ হ'ব। কলিযুগত দুষ্ট শাসকসকলে
কলিযুগত দুষ্ট শাসকসকলে ধৰ্মৰূপী গাইক হত্যা কৰিব। প্ৰজাৰ কষ্টৰ উপাৰ্জিত ধনেৰে শাসক বিলাসত মত্ত হ'ব। ব্ৰাহ্মণসকলে বেদ সন্ধ্যাদি বাদ দি ধনৰ পাছত দৌৰি ফুৰিব। কলিকালতে আৰ্য সভ্যতাত অনাদিকালৰ পৰা প্ৰচলিত হৈ থকা 4 বৰ্ণৰ ব্যৱস্থাৰ আৰু 4 আশ্ৰমৰ ব্যৱস্থাৰ বিলুপ্তি হৈ শুদ্ধসকলে উচ্চ স্থান লাভ কৰিব। মানুহৰ মনৰ পৰা সত্য, দয়া, প্ৰেম, ত্যাগ আদি সদ্গুণসমূহ বিলুপ্তি ঘটি ঈৰ্ষা, দেশ, স্বাৰ্থপৰতাই তাৰ ঠাই পূৰণ কৰিব। মানুহে কীৰ্তি আৰু যশস্যাৰ বাবেহে ধৰ্মৰ অনুষ্ঠানসমূহ পালন কৰিব। লোভ আৰু লালসাই মানুহক আত্মকেন্দ্ৰিক কৰি তুলিব। কলিযুগত পুৰুষ নাৰীৰ অধীন হ'ব। কলিকালৰ অন্তত যেতিয়া সত্যৰ ওপৰত অসত্যৰ, ধৰ্মৰ ওপৰত অধৰ্মৰ, প্ৰেম আৰু দয়াৰ ওপৰত হিংসাই, সহানুভূতিৰ ওপৰত স্বাৰ্থপৰতাই বিজয় সাব্যস্ত কৰি পুত্ৰই পিতাক, স্বামীয়ে স্ত্ৰীক, আত্মীয়ে আত্মীয়ক প্ৰতাৰণা কৰিব, তেতিয়া ভগৱানে অপ্ৰতিৰোধ কল্কি ৰূপে অৱতাৰ লৈ দেৱদত্ত নামৰ ঘোঁৰাত উঠি মেলছসকলক এফালৰ পৰা নিধন কৰি পুনৰ পৃথিৱীত সত্যযুগৰ প্ৰতিষ্ঠা কৰিব। আকৌ কৈছোঁ, কলিযুগত পুৰুষ নাৰীৰ অধীন হ'ব। কলিকালৰ অন্তত যেতিয়া সত্যৰ ওপৰত অসত্যৰ, ধৰ্মৰ ওপৰত অধৰ্মৰ, প্ৰেম আৰু দয়াৰ ওপৰত হিংসাই, সহানুভূতিৰ ওপৰত স্বাৰ্থপৰতাই বিজয় সাব্যস্ত কৰি পুত্ৰই পিতাক, স্বামীয়ে স্ত্ৰীক, আত্মীয়ে আত্মীয়ক প্ৰতাৰণা কৰিব, তেতিয়া ভগৱানে অপ্ৰতিৰোধ কল্কি ৰূপে অৱতাৰ লৈ দেৱদত্ত নামৰ ঘোঁৰাত উঠি মেলছসকলক এফালৰ পৰা নিধন কৰি পুনৰ পৃথিৱীত সত্যযুগৰ প্ৰতিষ্ঠা কৰিব। এই মেলছসকল কোন? মেলছ শব্দই কোনো জাতিক প্ৰতিনিধিত্ব কৰা নাই, দুষ্কৃতিকাৰীসকলকহে বুজাইছে। যিসকল লোকে দয়া, প্ৰেম, কৰুণা আৰু ত্যাগৰ পৰিৱৰ্তে হিংসা, কপটতা আৰু অতৃপ্ত কামনাৰ আশ্ৰয় লৈ সমাজত দুষ্কৃতি কৰ্মসমূহত লিপ্ত হ'ব, সেই বিধৰ্মীসকলৰ বাবে কল্কিৰ তৰোৱাল নাচি উঠিব। কলিৰ শেষত ভগৱানে কল্কি অৱতাৰ লৈ দুষ্কৃতিকাৰীসকলক এফালৰ পৰা নিৰ্মূল কৰি ধৰ্মত বিশ্বাসী লোকসকলক কলিৰ নিগ্ৰহৰ পৰা উদ্ধাৰ কৰিব আৰু কলিক বিদায় দি সত্যযুগৰ প্ৰতি